বাঘ হাজৰিকা কাল্পনিক চৰিত্ৰ বুলি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ এখন সভাত ইতিমধ্যে 2 বছৰৰ আগতে মুখ্যমন্ত্ৰীয়ে কাল্পনিক বুলি কৈছিলে। বাঘ হাজৰিকাৰ পৰিৱৰ্তে নৰা হাজৰিকাই যুদ্ধ কৰিছিলে বুলি কৈছিলে। এতিয়া কথা হ'ল কি, অসমৰ মুখ্যমন্ত্ৰীক তেতিয়াই আমি উজনি অসম মুছলিম কল্যাণ পৰিষদৰ পৰা প্ৰত্যাহ্বান জনাইছিলোঁ যে বাঘ হাজৰিকা যদি কাল্পনিক চৰিত্ৰ হয়, তেনেহ'লে আমাৰ যিবিলাক মহাভাৰত আমাৰ যিবিলাক আহোম বুৰঞ্জীত যে চুৰ বচা দল আছিলে, এজন চুৰ বচা সেনা 100 জন আহোম সেনাৰ সমান কাম কৰিছিলে। এই চুৰ বচা দলৰ নেতৃত্বত আছিল বাঘ হাজৰিকা ওৰফে ইছমাইল ছিদ্দিকী। আৰু এনালছ এণ্ড বাদশ্বাহত নামৰ যিটো বুৰঞ্জী আছে, স্বৰ্গদেউ ৰুদ্ৰসিংহ বুলি তথ্যনিষ্ঠ আৰু বস্তুনিষ্ঠ বুৰঞ্জীবিদ সূৰ্য কুমাৰ ভূঞাই উল্লেখ কৰিছে যে বাঘ হাজৰিকা আছিল, বাঘধৰা পুখুৰী আছে শিৱসাগৰৰ কাষত, আৰু বাঘ হাজৰিকা আছিল গড়গাঁৱত আছিল আৰু ইয়াৰ পৰা যুদ্ধ কৰিবলৈ গৈছিল। আৰু বাঘ হাজৰিকা যদি কাল্পনিক চৰিত্ৰ, তেতিয়া এনালছ এণ্ড মোগল বাদশ্বাহত আৰু স্বৰ্গদেউ ৰাজেশ্বৰ সিংহ নামৰ বুৰঞ্জীত এজন তথ্যনিষ্ঠ বুৰঞ্জীবিদ ডক্টৰ সূৰ্য কুমাৰ ভূঞাই ইমান মিছা কথা কৈ গ'ল নেকি, সেই বুৰঞ্জীখনো মুখ্যমন্ত্ৰীয়ে বা তেওঁলোকে অস্বীকাৰ কৰিব পাৰিব নেকি? প্ৰথম কথা। দ্বিতীয় কথা, অসমৰ মুছলমানে কেতিয়াও বাঘ হাজৰিকা বা আজান ফকীৰৰ দৰে কাল্পনিক চৰিত্ৰলৈ চিন্তা নকৰে। আজান ফকীৰ পাছত আহিছিল পাৰস্যৰ পৰা, বাগদাদৰ পৰা আহিছিল। তেনেকৈ অসমত প্ৰব্ৰজনৰ ইতিহাস আছে। টাই আহোমকে আদি কৰি স্বৰ্গদেউ চাওলুং চুকাফাও তেওঁলোকে মুংমাহৰ পৰা আহিছিলে। অসমত প্ৰব্ৰজনৰ ইতিহাস আছে। তেনেহ'লে চাওলুং চুকাফাক অসমৰ পিতৃপুৰুষ বুলি কোৱা হয়। তেনেহ'লে আজান ফকীৰে যি বৰগীত জিকিৰ ৰচনা কৰি অসমীয়া ভাষা সাহিত্যলৈ অভূতপূৰ্ব অৱদান আগবঢ়াই গ'ল, সেই অভূতপূৰ্ব জিকিৰ আৰু জাৰিক অসমীয়া সমাজে আজি অস্বীকাৰ কৰিব পাৰিব নেকি? মুখ্যমন্ত্ৰীক পোনপটীয়া প্ৰশ্ন। আৰু দ্বিতীয় কথা, বাঘ হাজৰিকা যদি কাল্পনিক চৰিত্ৰ হয়, অসমৰ মুছলমান সমাজে কোনো কাল্পনিক চৰিত্ৰলৈ তেওঁলোকে গৰ্ব অনুভৱ নকৰে। সেইকাৰণে 2007 চনত সেই সময় আইন মন্ত্ৰী প্ৰণৱ গগৈয়ে শিৱসাগৰ ভটিয়াপাৰত যিটো লাচিত বৰফুকনৰ প্ৰকাণ্ড প্ৰতিমূৰ্তি নিৰ্মাণ কৰিছিল, তাৰ কাষত ডাল হৈ থকা এজন দাৰিয়া মানুহ, পাগুৰি পিন্ধা মানুহ আছে, সেয়া হ'ল কাল্পনিক বাঘ হাজৰিকা। সৰ্বানন্দ সোণোৱালৰ দিনত গুৱাহাটী ব্ৰহ্মপুত্ৰ পাৰত যিটো স্মাৰক বনাইছে, তাতো এজন পাগুৰি মৰা এজন দাৰিয়া মানুহ আছে, সেয়ে হৈছে কাল্পনিক বাঘ হাজৰিকা। মুখ্যমন্ত্ৰীক অনুৰোধ জনাইছোঁ যে অসমীয়া মুছলমানে কাল্পনিক বাঘ হাজৰিকা চৰিত্ৰ সঁচাকৈ যদি নাই, এখন তদন্ত কমিটি, অনুসন্ধান কমিটি, উচ্চ স্তৰৰ কমিটি গঠন কৰক, যাতে বাঘ হাজৰিকা নাই যদি বাঘ হাজৰিকাৰ 2টা প্ৰতিমূৰ্তি, গুৱাহাটী আৰু শিৱসাগৰ ভটিয়াপাৰত 2টা বাঘ হাজৰিকাৰ কাল্পনিক প্ৰতিমূৰ্তি তেওঁলোকে কুঠাৰ মাৰি বা বুলডেজাৰ চলাই ভাঙি পেলাবলৈ অসমৰ মুখ্যমন্ত্ৰীক আমি অনুৰোধ জনাইছোঁ। আৰু এটা কথা কৈছোঁ, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনালোকে কৈছে নহয় মহাৰাজ পিঠু বুলি কৈছে নহয়, তেওঁলোকে কৈছে নহয় বক্তিয়া খিলিজীক পৰাস্ত কৰি পঠিয়াইছিলে। আমি কৈছোঁ, উজনি অসম মুছলিম কল্যাণ পৰিষদে কৈছোঁ, মহাৰাজ পিঠু কাল্পনিক চৰিত্ৰ। কাৰণ কালিদাস বৰাৰ যিখন বুৰঞ্জী আছে, তেওঁ আৰ্লি হিষ্ট্ৰী অফ কামৰূপা, সেই হিষ্ট্ৰীৰ বাদে ৰজা পিঠুৰ কথা ক'তোৱে উল্লেখ নাই। তেনেহ'লে বাঘ হাজৰিকাৰ কথা যদি বুৰঞ্জীবিদ সূৰ্য কুমাৰ ভূঞাক যদি নস্যাৎ কৰি বাঘ হাজৰিকা কাল্পনিক হয়, তেনেহ'লে কালিদাস বৰুৱাৰ যিখন বুৰঞ্জী আৰ্লি হিষ্ট্ৰী অফ কামৰূপা, সেইখনতহে কেৱল আমাৰ উল্লেখ আছে মানে মহাৰাজ পিঠুৰ কথা। তেনেহ'লে আমি মহাৰাজ পিঠুকো অস্বীকাৰ কৰিব লাগিব নেকি ইতিহাসে? সেই কথা আমি উল্লেখ কৰিছোঁ আৰু প্ৰত্যাহ্বান জনাইছোঁ।